নমস্কাৰ স্বাগতম জনাইছো নিউজ আসামৰ অন্যতা ভিডিঅ'লৈ এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে যিসকল অৰুণোদয় 3.0 ৰ বেনিফিচিয়াৰী হয় তেওঁলোকৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ যিহেতু 17 ছেপ্টেম্বৰ তাৰিখে 1250 টকা সকলোৰে একাউণ্টে ট্ৰান্সফাৰ কৰা হ'ব আৰু লগতে সেই তাৰিখতে মোদী ডাঙৰীয়াও আহিব অৰুণোদয় 3.0 ৰ যিটো মুকলি অৰ্থাৎ উদ্বোধনী সভা সেই উদ্বোধনী সভাতে অৰ্থাৎ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনাখনেই যেহেতু এই 1250 টকা সকলোৰে একাউণ্টে ট্ৰান্সফাৰ কৰা হ'ব তাৰ ওপৰতে অৰ্থাৎ কোনে কোনে এই টকা পাব এখন লিষ্ট প্ৰকাশ পাইছে পুনৰ এখন লিষ্ট প্ৰকাশ পাইছে আপোনালোকক সবিশেষ এই ভিডিঅ'টিৰ জৰিয়তে জনাম এটা গুৰুত্বপূৰ্ণ আপডেট সকলোৰে বাবে পুনৰ এখন নতুন লিষ্ট প্ৰকাশ পাইছে কিহৰ লিষ্ট হয় কিহৰ কাৰণে সেইখন প্ৰকাশ পাইছে সকলোবিলাক এই ভিডিঅ'টিৰ জৰিয়তে জনাম যদি আপোনালোকে আমাৰ এই চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আপোনালোকে এই যিখন লিষ্ট হয় লিষ্টখন কিন্তু অনলাইনত নাপাব আপোনালোকে পঞ্চায়তৰ অফিচলৈ যাব পুনৰ এখন এদিনৰ আগতে এখন লিষ্ট প্ৰকাশ পাইছে যি লিষ্টত প্ৰকাশ কৰা হৈছে অৰ্থাৎ যিসকলে এটকীয়া মেছেজ পালে আৰু যিসকলে এটকীয়া মেছেজ পোৱা নাই তাৰ ওপৰতে এখন লিষ্ট প্ৰকাশ পাইছে সেই লিষ্টখনত উল্লেখ আছে অৰ্থাৎ যিসকলে এটকীয়া মেছেজটো পোৱা নাই তেওঁলোকৰ বাবে পুনৰ এখন লিষ্ট প্ৰকাশ পাইছে অৰ্থাৎ যিসকলে চিঠিখন পোৱা নাই তেওঁলোকৰ বাবে এই লিষ্টখন অহা নাই যিসকলৰ অৰুণোদয় 3.0 ৰ বেনিফিচিয়াৰী লিষ্টৰ নাম্বাৰ অৰ্থাৎ এখন যিখন লিষ্ট প্ৰকাশ পাইছিলে মেইন যিখন লিষ্ট সেই লিষ্টত যাৰ যাৰ নাম নাই অহা এইখন লিষ্টত কিন্তু তেওঁলোকৰ লিষ্ট প্ৰকাশ নহয় এখন কেৱল এটকীয়া মেছেজ নহা সকলৰ বাবে এখন লিষ্ট প্ৰকাশ পাইছে আৰু সেই এটকীয়া মেছেজ যাৰ যাৰ নাই অহা তেওঁলোকে পঞ্চায়তৰ অফিচলৈ যাওক সেই লিষ্টত চেক কৰক আপোনাৰ নাম যদি তাত আছে তেনেহলে আপোনালোকৰ বাবে এটা সুবিধা দিয়া হৈছে পুনৰ আপোনালোকে শুধৰাব পাৰিব আপোনালোকৰ অৰ্থাৎ এটকীয়া মেছেজ কিয় অহা নাই তাত উল্লেখ আছে সেই লিষ্টত পঞ্চায়তৰ অফিচলৈ যাওক আৰু তাত উল্লেখ আছে আপোনালোকে কিয় এটকীয়া মেছেজ পোৱা নাই বা আপোনালোকে 17 ছেপ্টেম্বৰ তাৰিখে কিয় টকা নাপাব তাৰ ওপৰত এখন লিষ্ট প্ৰকাশ পাইছে সেই লিষ্টখনত আপোনাৰ নাম চেক কৰি আহক আপোনালোকক এটা সুবিধা দিয়া হৈছে অৰ্থাৎ আপোনালোকে এটা শুধৰণি কৰিব পাৰিব আপোনালোকে টকা পাবনে নাই 17 ছেপ্টেম্বৰ তাৰিখে তো ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক ইমানেই জনাবলগীয়া আছিল যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু লগতে বন্ধুবৰ্গ আৰু পৰিয়ালবৰ্গৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ।